এজাক শিশু আৰু কিশোৰীৰ অভিনয়েৰে মুখৰিত হ'ল ঐতিহাসিক যোৰহাট থিয়েটাৰ। দৰ্শকৰ শাৰীত বহু গণ্যমান্য ব্যক্তি। কিশোৰী আৰু শিশুসকলৰ মন পৰশা অভিনয়ত সকলো মুগ্ধ। শিশুসকলৰ নাটক চাই আৱেগিক হৈ চকুপানী টুকিলে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। যোৰহাট থিয়েটাৰে গ্ৰীষ্মকালীন বন্ধত আয়োজন কৰিছিল শিশু নাট্য কৰ্মশালা আৰু এই কৰ্মশালাৰ সামৰণিত তেওঁলোকে মঞ্চস্থ কৰে শিশু নাট ধ্ৰুৱ। প্ৰায় ৭০ বছৰৰ পূৰ্বে এই নাটকখন লিখিছিল বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ পিতৃ প্ৰখ্যাত নাট্যকাৰ শ্ৰী শ্ৰী নাথ দেৱ গোস্বামীয়ে। কেইবা দশক পূৰ্বে পিতৃয়ে লিখা নাটখন এজাক কিশোৰীয়ে প্ৰাণৱন্ত কৰি তোলা দেখি স্বাভাৱিকতেই আৱেগিক হৈ পৰিল বিধায়কগৰাকী। সামৰণি অনুষ্ঠানটি যোৰহাট থিয়েটাৰ গ্ৰীষ্মকালীন নাট্য কৰ্মশালা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাট জিলা প্ৰশাসনৰ সহযোগত সফলভাৱেই সম্পন্ন হয়। কণ কণ শিশুসকলে পৰিৱেশন কৰা এই অনুষ্ঠানে যোৰহাটৰ নাট্য জগতত এক নতুন আশা আৰু নতুন দিশ উন্মোচন কৰিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। এনেকুৱা মই ভগৱানৰ আপুনি কিছু মানুহৰ কাৰণে কাম কৰে, ভগৱানে কিছুমান ৰিৱাৰ্ড দিয়ে বুলি মই ভাবোঁ আগতে। আৰু এইটো কিজানি মোৰ জীৱনৰ প্ৰথমটো ৰিৱাৰ্ড। মোৰ সামাজিক জীৱনত মই ভবাই নাছিলোঁ। আমি কাম কৰোঁ, মানুহৰ ভালৰ কাৰণে কাম কৰোঁ, যিমান পাৰোঁ চেষ্টা কৰোঁ। যোৰহাট থিয়েটাৰ হলটো এটা 130 বছৰীয়া এটা অনুষ্ঠান। সেই অনুষ্ঠানটোত সকলোৰে এটা পেট্ৰনেজ লাগে, কাৰণ আমাৰ সাধাৰণ মানুহখিনিৰ হাততো ইমান ফাইনেন্সিয়েল ষ্টেবিলিটি নাই। কিন্তু কিবা এটা কাৰণে আমাৰ যেতিয়া যোৰহাটত CIDF চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড আহি গ'ল, তেতিয়া আমি ভাবিছিলোঁ যোৰহাটৰ কিছুমান পৌৰাণিক অনুষ্ঠানক আমি সহায় কৰিম। আৰু সেই সহায়টো পাইছিলোঁ যোৰহাটৰ মানুহৰ কাৰণে, কাৰণ মোক ইলেক্ট কৰি দিয়াৰ কাৰণে মই হয়তো সেই সুযোগটো পালোঁ। আমাৰখন চৰকাৰ হ'ল, তেওঁলোকে 200 কোটি টকা আগবঢ়াইছিল। আৰু সেইকাৰণে সেই মই যোৰহাট থিয়েটাৰৰ কথা খুব ভাবিছিলোঁ। আৰু ইয়াত আমাৰ যিসকল কৰ্মকৰ্তা ইয়াত আছে, যোৰহাট থিয়েটাৰৰ সভাপতি সম্পাদক অধ্যক্ষকে ধৰি, তেওঁলোকৰ চেঞ্জ হৈ থাকে, কিন্তু সকলোৰে মাজত এটা গ্ৰুপ আছে। আৰু যোৰহাট থিয়েটাৰক আমি এটা মডাৰ্ণ হললৈ অনাৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু তেখেতসকলে চেষ্টাটোৱে মেইন, আমি কেৱল সহায় কৰিছিলোঁ। আৰু আজি মোৰ ভাল লাগিছে, এটলিষ্ট কিবা এটা কামৰ মানে কিবা এটা মোক আজি যেন স্বীকৃতি এটা দিছে। মই স্বীকৃতি কেতিয়াও নিবিচাৰোঁ, কিন্তু মই ভাবিলোঁ যে ভগৱানে কিবা এটা ভাবিল নেকি। দেউতাকো আজি মই হেৰুৱাইছোঁ বহু বছৰ আগতে, আজি প্ৰায় 30 বছৰে 25-26 বছৰ হৈ গ'ল। কিন্তু হঠাতে দেউতাক মনত পেলাই দিলে আজি অনুষ্ঠানটোৱে। দেউতাই এখন নাটক লিখিছিল, সেই নাটকখনক তেখেতসকলে বহুত ডেভেলপ কৰি পেলাই কৰিছে। আৰু নাটকখনে আজি ইয়াত মঞ্চস্থ হৈছে। আৰু যোৰহাট থিয়েটাৰে যিখিনি কাম কৰিছে মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। আৰু মই সঁচাই সুখী, আৰু যে মই সমাজৰ কাৰণে কাম কৰোঁ। মই কোনো ৰিৱাৰ্ড নিবিচাৰোঁ, কিন্তু এনেকুৱা ধৰণৰ ৰিৱাৰ্ড মই কেতিয়াও আশাও কৰা নাছিলোঁ। আৰু মই ভাবোঁ ভগৱানে কিবা এটা হয়তো চকু মেলি চাইছে যে তই কিবা এটা ভাল কাম কৰিছ। আৰু দেউতাই ক'ত আছে নাজানো, মা ক'ত আছে, কিন্তু তেওঁলোকে নিশ্চয় আমাৰ ওপৰত আশীৰ্বাদ ৰাখিছে। আৰু মই যোৰহাট থিয়েটাৰক পুনৰবাৰ, আৰু প্ৰধানমন্ত্ৰী আছে আমাৰ যোৰহাট, এখেতে এটা সভাপতি সম্পাদক হৈ আছে আগতে, এখেতকতো চবেই জানে, চিনেমাৰ এক্টৰ আপোনালোকে চবেই জানে। গতিকে তেখেতসকলৰ নিচিনা মানুহে এই কামটো কৰাৰ কাৰণে মই নিশ্চয় নিজকে ধন্য মানিছোঁ। মোৰ চকুলো গৈছে, মই দুই এটা সময়ত মই চাইছোঁ, মই ৰুমালখন উলিয়াই লৈছোঁ। এনেকুৱা ধুনীয়া এক্টিং কৰিছে। আৰু এইটো কেৱল মাষ্টাৰ অফ দ্য গেম কোনটো অলপ আগতে ক'লেই নহয়, এখেতে আপুনি ফটোখন এইফালে মাৰক, এই মাষ্টাৰ অফ দ্য গেমৰ ফটোখন লৈ লওক, আহক এইফালে। গোটেই এখেতৰ কাৰণে আমাৰ এই আহিছে। আৰু যোৰহাট থিয়েটাৰ তেখেত জেনেৰেল ছেক্ৰেটাৰী হিচাপে আপুনি চবেই চিনি পাই থাকিব। থেংক ইউ। এজন মানুহ মই ভাল পাওঁ, আৰু তাতকৈ বিশেষ ভাল পাওঁ যে ল'ৰা ছোৱালীখিনিৰ লগত মই আজি প্ৰায় এমাহ লাগি থাকিলোঁ। আৰু বিধায়ক ডাঙৰীয়াই কোৱাৰ দৰে তেখেতে আমাৰ যোৰহাট থিয়েটাৰক অত্যন্ত ভাল পায়। আৰু সেই ভাল পোৱাৰ চিনস্বৰূপে তেখেতে আমাৰ যোৰহাট থিয়েটাৰক প্ৰায় 1 কোটিৰো অধিক টকাৰে আমাক সহায় কৰিছে, বিভিন্ন ধৰণে আমাক সহায় কৰি আছে। কিন্তু আমি আমাৰ ফালৰ পৰা তেওঁক দিব পৰাকৈ একোৱেই নাই। সেইকাৰণে মোৰ মনত এটা ভাৱ হ'ল যে তেওঁক আমি কি উপহাৰ দিম। আৰু তেওঁৰ দেউতাকে ইমান 70 বছৰ আগতে লিখা এই নাটকখনকে মই উপহাৰ হিচাপে দিওঁ বুলি আমি ভাবিলোঁ। আমাৰ দায়িত্বৰ ভিতৰত পৰে। সেইকাৰণে ল'ৰা ছোৱালীখিনিক আমি, হয়, বিধায়কৰ দেউতাকে লিখিছিলে শ্ৰী শ্ৰী নাথ দেৱ গোস্বামী, তেওঁৰ নাটক। আৰু সেইকাৰণে তেওঁৰ সোঁৱৰণতে তেওঁৰ নাটকখনে আমি তেওঁৰ পুত্ৰলৈ, তাৰমানে বিধায়ক ডাঙৰীয়া আমি উপহাৰ হিচাপে আগবঢ়ালোঁ যোৰহাট থিয়েটাৰে। আৰু ল'ৰা ছোৱালীখিনি কোনোদিন মঞ্চত আজিলৈকে কোনো নাটক কৰি পোৱা নাই। আমি তেওঁলোকক নাটক শিকোৱাৰ উপৰিও সমাজত
ভাল এজন মানুহে যাতে প্ৰতিষ্ঠা লাভ কৰিব পাৰে সেই শিক্ষাটো দিলোঁ আৰু তেওঁলোকেও আজি অন্তিম দিনত আপোনালোকে নিজেই দেখিলে মই ক'বলৈ নাযাওঁ যে কিমান কি কৰিলে নকৰিলে তাৰ ফলাফল আপোনালোকে দিব নিশ্চয় দিছে আমি ভৱিষ্যতেও আমাৰ এনে ধৰণৰ ব্যতিক্ৰমী কাৰ্যসূচী আমি যোৱাতকৈ এতিয়া সদায় ব্যতিক্ৰমী কাৰ্যসূচী লওঁ যিকোনো কাৰ্যসূচী যাতে নিয়াৰিকৈ সুন্দৰভাৱে আমি উপস্থাপন কৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কামবোৰ কৰিম সেইটো প্ৰতিজ্ঞাবদ্ধ আপোনালোকৰ সহায় সহযোগিতা আমাক সদায় লাগিব এইখিনিকে মই আপোনালোকক জনালোঁ